নাছিক কুম্ভ মেলা কোনখন নদীৰ পাৰত আয়োজন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল গোদাবৰী। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে অঘৰী আত্মাৰ কাহিনী প্ৰসিদ্ধ উপন্যাসখনৰ লেখক কোন? শুদ্ধ উত্তৰ অপশ্যন চি চৈয়দ আব্দুল মালিক। পিছৰ প্ৰশ্নটো অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত আছে? উত্তৰ অপশ্যন এ শিৱসাগৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হৈছে তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি বাণৰজা। পিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল? অপশ্যন চি 2880 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিশ্ব পশু দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ অপশ্যন এ 6 অক্টোবৰ তাৰিখে বিশ্ব পশু দিৱস পালন কৰা হয়।